মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 7ৰ হিন্দী পাঠ্যপুথিখনত থকা চাৰ মিত্ৰ এই লেসনটোৰ সম্পূৰ্ণকৈ কোৱেশ্চন আনসাৰখিনি কৰাই যাম, লগতে ইয়াৰ অসমীয়া ভাঙনিখিনিও কৈ যাম। আহাচোন ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰি যাওঁ। প্ৰথমতে মন কৰি যোৱা, ইয়াত আছে পাঠ সে। এই পাঠৰ পৰা আধাৰিত কিছুমান কুৱেশ্যন দিছে। ইয়াত পূৰ্ণ বাক্য মে উত্তৰ দো। ইয়াত সম্পূৰ্ণকৈ তোমালোকৰ অঙলৈকে আছে। আৰম্ভণতে কৈ দিওঁ মই তোমালোকক কিহলৈকে কৰাম। ইয়াৰ 1 নম্বৰ গোটেইখিনি কৰাই দিম, লগতে 2 নম্বৰটো কৰাই দিম। ইয়াত দেখিছে আও চিত্ৰকো আৱাজো কে সাথ মিলায়ে, ইয়াৰখিনিও কৰাই দিম। আৰু ইয়াত 3 নম্বৰটো দিছে কিসনে কিসছে কাহা বাতাও, এইখিনিও কৰাই যাম। আৰু তোমালোকে চোৱা ইয়াত কিছুমান দিছে, এইখিনিও কৰাই যাম। 2টো দিয়া আছে কিছুমান চোৱা, আও পশু और पक्षियों के नाम अलग अलग लिखे, ইয়াৰখিনিও চাই যাবা। এইখিনিও তোমালোকক কৰাই যাম। লগতে গ্ৰামাৰ আছে, ব্যাকৰণ কিছুমান দিয়া আছে চোৱা। এইখিনি ইয়াত মে আৰু মে কা প্ৰয়োগ কৰিব কৈছে, এইখিনিও তোমালোকক দেখুৱাই যাম। একেবাৰে শেষলৈকে শেষৰ ইয়াত দেখিছা আও পাঠ মে আয়ে কুছ শব্দों के अर्थ जाने, লাষ্টলৈকে মই কৰাই দিম। তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা বুলি অনুৰোধ থাকিলে, ঠিক আছে। 1 নম্বৰটো মন কৰা, পূৰ্ণ বাক্য মে উত্তৰ দো। ইয়াত কৈছে ক নম্বৰটো চাৰো মিত্ৰ কাহা रहते थे। আনসাৰটো হ'ব চাৰো মিত্ৰ এক ঝিল কে কিনাৰে रहते थे। অৰ্থাৎ 4জন বন্ধু ক'ত থাকে বুলি সুধিছে। 4জন বন্ধু এখন নদীৰ পাৰত বাস কৰিছিলে। খটো কৈছে কৌৱা কিসকি খোজ মে উঠ চলা, কাউৰীয়ে কাক বিচাৰি উৰি গৈছিলে। আনসাৰটো হ'ব কৌৱা হিৰণ কি খোজ মে উঠ চলা, কাউৰীজনীয়ে হৰিণাজনীক বিচাৰি উৰি গৈছিলে। গটো মন কৰা, জাল মে ফছে হিৰণ কো ছুড়ানে কা উপায় কিসনে কিস ৰূপ মে নিকালা। জালত যিজনী হৰিণা মানে ফচি গৈছিলে, হয় নাই, বন্দী হৈ গৈছিলে, তাইক সেই হৰিণাজনীক মুক্ত কৰিবৰ কাৰণে কোনে কেনেধৰণে মানে উপায় উলিয়াইছিলে। তাৰ আনসাৰটো হ'ব कछुए ने जाल में फंसे हिरण को चुराने का उपाय देते हुए कहा कि चूहा जाल काटकर हिरण को आज़ाद कर सकता है। কছুৱাজনীয়ে ক'লে যে জালত বন্দী হৈ থকা হৰিণাজনীক বচাবৰ কাৰণে চুহাই মানে অৰ্থাৎ নিগনিটোৱে জাল কাটি পেলাই তাক বাহিৰলৈ উলিয়াই দিব। তাৰপিছত ঘটো চোৱা, কছুৱে কো কিসনে পকৰা और उसे आज़ाद किसने किया। কৈছে কছুৱাজনীক কোনে ধৰিছিলে আৰু সেই কছুৱাজনীক কোনে মুক্ত কৰিলে, হয় নাই। তাৰ আনসাৰটো লিখিবা कछुए को बहेलिए ने पकड़ा और चूहे ने अपने पैने दांत से ठेले को काटकर उसे आज़ाद किया। যিটো মানে বহেলিয়া চিকাৰী আছিলে, চিকাৰীয়ে কছুৱাজনীক ধৰি লৈছিলে আৰু নিগনিয়ে কি কৰিলে নিজৰ জোঙা জোঙা দাঁতেৰে সেই মোনাটো যিটোত ভৰাই লৈছিলে থৈলাটোত সেইটো কাটি পেলাই মানে দাঁতেৰে কুটি পেলাই কছুৱাজনীক আজাদ কৰি দিলে। উঙটো কৈছে बहेलिया ने अपने किस्मत को खराब क्यों कहा। অৰ্থাৎ চিকাৰীজনে নিজৰ কিস্মতক কেলে মানে নিজৰ ভাগ্যখনক কেলে বেয়া বুলি কৈছে। আনসাৰটো হ'ব बहेलिए को एक ही दिन में हाथ में आए 2 शिकार हिरन और कछुए को गंवाना पड़ा था, इसीलिए उसने अपनी किस्मत को खराब कहा। অৰ্থাৎ চিকাৰীজনে কি কৰিছিলে, হৰিণাজনী আৰু কছুৱা দুইটাকে নিজৰ বন্দী কৰি লৈছিলে, হয় নাই, নিজে ধৰি পেলাইছিলে। কিন্তু সি একেদিনাই দুইটা চিকাৰে অৰ্থাৎ নিজৰ পৰা হেৰুৱাবলগীয়া হৈছিলে। সিহঁতি বুদ্ধি কৰি পেলাই সেই চিকাৰীজনৰ হাতৰ পৰা আজাদ হৈ গৈছিলে, সেইকাৰণে নিজৰ ভাগ্যখনক বেয়া বুলি কৈছে। 2 নম্বৰটো মন কৰা, ইয়াত কৈছে আও চিত্ৰকো আৱাজো কে সাথ মিলায়ে। ইয়াত কেইটামান চিত্ৰ দিয়া আছে তোমালোকক জন্তু কিছুমানৰ, তাত কেইটামান আৱাজ দিছে। কটো দিছে মিমিয়ানা, খটো দিছে সিংহাৰনা, গটো দিছে ৰেংকনা আৰু ঘটো দিছে ভোগনা। এতিয়া চোৱা এইটো গাধয়ে কেনেকৈ চিঞৰে, ৰেংকনা। গাধৰ আৱাজটো কাৰ লগত মিলিছে, ৰেংকনাৰ লগত। এতিয়া তোমালোকে গাধটো দিবা, কিহৰ লগত দিবা, এই গটোৰ লগত দিবা। মন কৰা এইটো চোৱা, গ নম্বৰটো দেখিছা নহয় ৰেংকনা, এইটো গাধৰটোৰ লগত মিলিছে।
তাৰপিছত চোৱা ঘটো কুকুৰৰ চিত্ৰটো মিলিব কাৰ লগত ভোকনা এই ঘ দিছোঁ দেখিছা নহয় এইটো মিলিছে ভোকনা তাৰপিছত চোৱা কটো দিছোঁ এইটো মিমিয়ানা এই ছাগলীজনী কেনেকৈ মিমিয়ানাৰ লগত কটো মিলিব ঠিক আছে আৰু এইটো চোৱা খটো দিছোঁ সিংহাৰনা হাতীজনীৰ লগত ঠিক আছে নহয় হাতীটোৰ লগত এতিয়া তোমালোকে এইদৰে মিলাই ল'বা এতিয়া 3 নম্বৰটো চোৱা কিসনে কিসसे कहा बताओ ইয়াত তোমালোকক কেইটামান সেন্টেন্স দিছে সেইকেইটা কোনে কাক কৈছে সুধিছে আৰু তোমালোকক লিখিব কৈছে মন কৰি যোৱা ইয়াত চোৱা किसने किससे कहा बताओ कतो दिसे कतो दिसे बचाओ मुझे बचाओ यात आंसर तो लिखिबा हिरण ने कौआ से कहा था हरिणाजनीये काउरीक কৈছিলে যে বসুৱা মুক বসুৱা তাৰছত খটো দিছে চিন্তা কি कोई बात नहीं এটো কোনে কৈছিলে चिंता की कोई बात नहीं चिंतार कोनो कारण নাই এটো কোনে কৈছিলে कछुए ने कौआ और चूहे से कहा था कछुआजनीয়ে काउरी আৰু নিগনিটোক কৈছিলে তাৰছত গটো কৈছে यहाँ तो कछुए राम दिखाई दे रहे हैं এটো কোনে কৈছিলে গটো ইয়াত कछुए रामक দেখা পোৱা গৈছে এটো কোনে কৈছিলে বেহেলিয়ে ने अपने आप से कहा था শিকাৰীজনে নিজকে নিজে কৈছিলে ঘটো কৈছে চোৱা बहेलिए के घर पहुँचने से पहले ही कर डालना चाहिए शिकारीजन घर पोৱাৰ আগতে আমি কৰি পেলাব লাগে এই কথাষাৰ কোনে কৈছিলে চুহে ने कौआ और हिरण से कहा था নিগনিটোৱে কি কৈছিলে কাউৰী আৰু হৰিণাজনীক কৈছিলে यार पिছত তোমালোকে চোৱা पाठ के आसपास ইয়াত তোমালোকক ক্ৰিয়াকলাপ দিছে तुम्हारे प्रिय मित्र कौन है उसके बारे में 5 বাক্য লিখো তে তোমালোকৰ বন্ধুৰ নাম যি বেষ্ট ফ্ৰেন্ড তামনে যিজন তেওঁৰ নামও দিব পাৰা ইয়াত ৰবি বুলি দিয়া আছে তোমালোকে নিজৰ মিত্ৰজনৰ নাম দিব পাৰা বন্ধু বা বন্ধুৰ নাম দিব পাৰা লিখিবা मेरा प्रिय मित्र रवि है ইয়াত रवि লিখি দিছো তোমালোকে অন্য নামও দিব পাৰা তাৰছত 1 নম্বৰতে লিখিবা কৈছে उसके बारे में 5 বাক্য লিখো 1 নম্বৰ লিখিবা रवि बचपन से ही मेरा दोस्त है এতিয়া তোমালোকে নামটো খলনি কৰি তাত অন্য নাম দি দিবা তোমালোকৰ বন্ধু নাম দি দিবা ঠিক আছে তাৰছত 2 নম্বৰতে লিখিবা उसकी खुश मिजाजी और मजाकिया व्यक्तित्व मुझे हमेशा प्रेरित करती है एतो 2 নম্বৰতে লিখিবা তাৰছত 3 নম্বৰতে लिखिबा रवि मेरे सभी मुश्किल समय में मेरे साथ खड़ा रहता है और मेरा साथ निभाता है ये तो 3 नंबर लिखिबा 4 नंबरते लिखिबा रवि मेरे लिए एक सच्चा और विश्वसनीय मित्र है जिस पर मैं हमेशा भरोसा करता हूँ अर्थात रवि मोर एजन प्रकृत बंधु और ताक मैं विश्वासत लब पारो हि मोर विश्वासी बंधु और ताक ऊपर मैं सदाय विश्वास करूँ 5 नंबरते लिखिबा हमें हमेशा एक दूसरे के साथ समय बिताने में आनंद आता है आमी दुइटाई एकेलगे समय कटाबर कारणे आमी खूब आनंदित हूँ हेतु 5 नंबर लिखिबा 2 नंबरते दिसे चुआ सच्ची मित्रता की किन्हीं 5 विशेषताओं का उल्लेख करो प्रकृत बंधुर केइटामान वैशिष्ट्य अर्थात 5टामान वैशिष्ट्य लिखिब কৈছে 1 नंबरते लिखिबा दोनों मित्र के बीच हमेशा प्यार होना चाहिए 2 नंबरते लिखिबा एक दूसरे से कभी झूठ नहीं बोलना चाहिए 3 नंबर तो लिखा किसी भी समस्याओं को एक साथ समाधान करना चाहिए 4 नंबर तो लिखा एक दूसरे को समझना चाहिए और 5 नंबर तो लिखिबा दोनों के बीच कभी लड़ाई नहीं होनी चाहिए दुईजনৰ মাজত কেতিয়াও যুদ্ধ अर्थात কাজিয়া হ'ব নালাগে ঠিক আছে 2 नंबर तो मन करा याद कैसे आओ पशु और पक्षियों के नाम अलग अलग लिखे पशु अर्थात जंतु पक्षी अर्थात चराई नाम बेलेगे बेलेगे लिखिब कैसे याद तुम्हालोকক দেখিছা নহয় এই ফুল দুপাহৰ মাজত কিছুমান জীৱ জন্তুৰ নাম দিয়া আছে अर्थात চৰাই আৰু জন্তুৰ নাম দিয়া আছে মই পঢ়ি দিছো চোৱা চুহা হাথী কৌৱা বাঘ কছুৱা ঘোঁৰা হंस তোতা হিৰণ মুৰ্গা কবুতৰ গাই কোয়েল বগুলা একে উখাহতে পঢ়ি দিলো তোমালোকে পাৰিবানে এতিয়া চোৱা দুইখিনিকে আমি ভাগ কৰি দিব লাগিব এতিয়া চোৱা লেফট সাইডে তোমালোকে জন্তুৰ নাম লিখিবা আৰু ৰাইট সাইডে তোমালোকে চৰাই নাম লিখিবা এতিয়া লেফট সাইডে ফুলপাহৰ মাজত চোৱা পদম ফুলপাহৰ মাজত লিখাই থৈছো চুহা হাথী বাঘ ঘোঁৰা কছুৱা হিৰণ ইয়াত মুৰ্গাটো নিদিবা হা এটা এটা চৰাই হয় তাৰ পিছত লিখিবা গাই মুৰ্গাটো কাটি দিবা ঠিক আছে তাৰ পিছত চোৱা
ৰাইট সাইডে চোৱা কৌৱা হংস তোতা কবুতৰ কোয়েল বগুলা এইকেইটা হৈ গ'ল চৰাই আৰু এই চৰাইৰ মাজত মুৰ্গাটো ভৰাই দিবা কাৰণ মুৰ্গাই অৰ্থাৎ মতা কুকুৰা আৰু মতা কুকুৰা উৰিব পাৰে উৰিব পৰাবোৰ কি হয় চৰাই হয় ঠিক আছে ইয়াত মন কৰা ভাষা অধ্যয়ন ইয়াত একত দিছে মে আৰু মে কা প্ৰয়োগ কৰ ইয়াত যেটো মে দিছে এটো মে কি বুজায় এটোৱে তোমালকে চোৱা এটো যেটো প্ৰথম মেটো দিছে এটো ত বুজায় অৰ্থাৎ যিকোনো কথা যেনে ধৰা ঘৰত ঘৰ কলে তটো লগালে ঘৰত তেনেকে ধৰা দোকানত জংগলত হে তটো বুজায় মে অৰ্থাৎ ঘৰ মে জংগল মে স্কুল মে এটো মে বুজায় আৰু এটো মে নিজকে বুজায় মই অৰ্থাৎ মই কিবা এটা মে अभी पढ़ रही हूँ अर्थात मैं एटुए निजके बुझाय ठीक है इतना इतना तुम्हारे कैसे लाइन तो चुआ एक घने जंगल में एक झील थी इतना एन डाठ अरण्यत एतिया तो बुझाइছে मे जंगलत अर्थात जंगल में जंगलत अरण्यत एन झील आছিলে ठीक है कौवा नीचे आया तो देखा कि हिरन एक जाल में अर्थात जालत फंसा है मैं तुम्हारी मदद के लिए दोस्तों के पास जाता हो এতিয়া এটা মে মানে মই তোমাৰ সহায়ৰ বাবে বন্ধুৰ ওচৰলৈ যাওঁ ইয়াত কৈছে মে यहाँ हूँ ইয়াত দুডাল আছে দেখিছা নহয় সেই দুডালটোৱে মই বুজায় আৰু এডাল থকাটোৱে ত বুজায় মে यहाँ हूँ মই ইয়াত আছো यहाँ তাৰপিছত কৈছে मैं तुम्हें अपनी पीठ पर बैठाकर ले जाऊंगा মই তোমাক মোৰ পিঠিত বহাই লৈ যাম এতিয়া ইয়াত তোমালোকক এক্টিভিটি দিছে চোৱা अब मैं আৰু मैं से रिक्त स्थानों की पूर्ति करो ইয়াত কৈছে एक वर्ष में এতিয়া एक वर्ष माने এবছৰত এতিয়া ত লাগিব ইয়াত হেকানে ইয়াত কি বহিব এটো মই বহিব ঠিক আছে 12 महीने होते हैं 12 माह থাকে गांव में गावत এতিয়া এটো মে লাগিব गांव में अर्थात गावत मेला लगा है मेला আহিছে হয় না তাৰছত ইয়াত কৈছে मैं अपने घर এতিয়া मैं কোনটো বুজাইছে নিজকে বুজাইছে মই নিজৰ ঘৰত এতিয়া घर में মই প্ৰথমতে মই বুজাব এটো ম আৰু घर में মানে ঘৰত हमेशा सफाई रखता हूँ মই নিজৰ ঘৰখনত সদায় সাফ চিকুণতা ৰাখো এটা মই কৰি দিম তোমালোকে লিখি লবা মন কৰিছানে এ লিখি দিছো এটো এডাল থকা আৰু ইয়াত দুডাল থকা ঠিক আছে এনেকৈ লিখি লোৱা কিবা নুবুজিলে কমেন্ট কৰি জনাবা আৰু মই ইমান ধুনিয়াকৈ তোমালোকক বুজাই আছো মই যিখিনি কষ্ট কৰিছো তোমালোকৰ এটা লাইক আৰু এটা সাবস্ক্ৰাইব লগতে এটা কমেন্ট পাই গলে মোৰ সকলোখিনি মই পাহৰি যাওঁ হেকানে তোমালোকে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে যদি চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সময়মতে পাই থাকা আৰু এটা লাইক কৰি দিবা ঠিক আছে বাকিখিনি তোমালোকে মন কৰিবা ইয়াত ৰকে প্ৰয়োগ ইয়াত কিছুমান তোমালোকক এক্টিভিটি দিছে সেইখিনি মন কৰি যাবা ইয়াত পঢ়িব লাগে পঢ়ি মেলি বুজি চাবা যুক্তাক্ষৰখিনিও পঢ়িবা ভালদৰে বুজি পাবা আৰু এই শব্দ অৰ্থখিনিও পঢ়ি যাবা ঠিক আছে আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা তোমালোক বহুত উপকৃত হ'বা আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে আজিলৈ ইমানে আছিল আকৌ নতুন ভিডিঅ' এটা লগ পোৱাৰ প্ৰতিশ্ৰুতিলৈ আহিছো